হাই ফ্ৰেণ্ডছ, মোৰ ফাৰ্ষ্ট মিনি ব্লগত গুড মৰ্ণিং। আৰু আজি পথাৰৰ পৰাই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া মই পথাৰলৈ গৈ আছোঁ, ওচৰত ভাটা আছে, ভাটা পাৰ হৈ যাব লাগিব। অলপ দূৰ হয় ঘৰৰ পৰা পথাৰলৈ। মা, দাদা, খুৰা দুজন আছে পথাৰত, এই জলপান লৈ গৈছোঁ। আৰু এয়া গৈ পালোঁ, কিন্তু আমাৰ নিজৰ মাটিটো হাল বোৱাই নাই, হাতৰ চোৱা লাগিব, সেইকাৰণে আগতীয়াকৈ কঠীয়াটো পেলাই লৈছোঁ। তাৰপিছতে হাল বোৱাব। আৰু কঠীয়াটো পেলাই নল'লে আকৌ হাতৰ চোৱা লাগিলে নোৱাৰিম যে। গৈ আছোঁ লাহেকৈ, পোৱাহি নাই। আৰু বৰষুণ দিছে, পথাৰৰ আলিবোৰ অলপ পিছলো থাকে। আৰু এয়া আহি পালোঁ কঠীয়াতলি। দাদাই লাহনীলৈ পানী সিঁচি আছে, খুৰাই কোৰ মাৰিছে, এজনে হাল বাই আছে। আৰু গাঁৱৰ ঘৰৰ পৰিৱেশটো বহুত ভাল লাগে, মইতো ভাল পাওঁ। কঠীয়াতলিত এতিয়া হাল বোৱা হ'লে আৰু ৰুবতো লাগিবই। আৰু এয়া চাওক, কিমান ধুনীয়া লাগে গাঁৱৰ পৰিৱেশটো। আৰু ৰুটি লৈ আহিছিলোঁ, ৰুটি ৰঙালাও চব্জি, এই দাদাক দিছোঁ খাবলৈ, খুৰাহঁতো খাই আছে।